নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি মোৰ ৰূপবিলাক চাওক, কি ধুনীয়া হৈ আছে দেখিছে। একদম সুন্দৰ হৈ আছে গাড়ী, একদম টিপটপ মানে গাড়ী। যদি কোনোবাই ল'ম বুলি ভাবিছে সোনকালে যোগাযোগ কৰক। স্ক্ৰীণত নাম্বাৰটো দিয়া হৈ আছে, চাই লওক। আগৰ টায়াৰটো অলমষ্ট ঠিকেই আছে। আগফালৰ পৰা লুকছটো চাবলৈ এনেকুৱা ধৰণৰ। এইফালৰ পৰা আগৰ এইটো এটা টায়াৰ চাৰিটা টায়াৰ মোটামুটি নতুন বুলিয়ে ক'ব পাৰি। বহুত ধুনীয়া হৈ আছে গাড়ী। বাকী এইফালৰ পৰা চাওক, এনেকুৱা ধৰণৰ গাড়ী মানে একো কাম নাই, 1 টকাৰো কাম নাই। গাড়ী নিব লাগে, তেল ভৰাব লাগে আৰু চলাব লাগে, বাছ এইখিনি। চেঞ্চাৰ লকিং লাগি আছে, এইটো চাবি দেখিছে। গতিকে মই এবাৰ ভিতৰতো দেখাই দিছোঁ আপোনালোকক। দৰ্জা চিলটিলবিলাক দেখাই দিছোঁ চাওক। অলপ লেতেৰা হৈ আছে, বৰষুণৰ বতৰ, গতিকে এনেকুৱা চাওক। গাড়ী ধুনীয়া হৈ আছে, একদম টিপ টপ কণ্ডিশ্যন হৈ আছে গাড়ী। এল্টো K10 2016 ডিচেম্বৰ 27 তাৰিখৰ হয়। ছিট কভাৰকেইটা চাওক। আগৰ ছিট কভাৰকেইটা অলপমান বেয়া হৈছে, বাকী পিছৰকেইটা চাওক। পিছৰকেইটা ঠিকে আছে, এইবিলাক ৰুফ চুফ পাৰা হৈ আছে। ৰুফবিলাক চাওক, ধুনীয়া হৈ আছে একদম। মেট পাৰা হৈ আছে, আগে পিছে চবতে মেট পাৰা হৈ আছে। গতিকে মই এবাৰ ভিতৰৰ পৰা দেখাই দিওঁ গাড়ীখন, এনেকুৱা ধৰণৰ। তো কোম্পানী ফিটেড মিউজিক চিষ্টেম লাগি আছে, AC হিটাৰ সকলো ৰানিং। চাৰ্জাৰ পইণ্ট পাই যাব, এইফালে চাৰ্জাৰ পইণ্ট পাই যাব। বাকী গাড়ীখন কিলোমিটাৰটো দেখাই দি আছোঁ মই আপোনালোকক। এতিয়ালৈকে গাড়ীখন চলিছে 58,385 কিলোমিটাৰ। মই এবাৰ ষ্টাৰ্টটো দি দেখাই আছোঁ আপোনালোকক, চাব। গাড়ীৰ চাউণ্ড দেখিছে, কি ধুনীয়া হৈ আছে একদম। পাৱাৰ উইণ্ডো পাই যাব দুটা ইয়াতে। মিউজিক চিষ্টেম লাগি আছে গাড়ীৰ, সকলোখিনি গাড়ী ঠিকে আছে, একো চিন্তা কৰিব নালাগে। মই ইঞ্জিনটো এবাৰ দেখাই দিওঁ আপোনালোকক। বাকী তাৰপিছত দৰ্জা চিলকেইটা দেখাই দিম। ৱেগনাৰখন যে দেখাইছিলোঁ আপোনালোকক, সেইখন অলৰেডি বুকিং হৈ গ'ল। ইঞ্জিন চাওক, ইঞ্জিনটো চাই লওক, এনেকুৱা দেখিছে। আৰু একদম সকলোখিনি চিল আছে, একো চিন্তা কৰিবলগীয়া নাই। আহক চাওক, পচন্দ লাগিলে ডাইৰেক্টলি লৈ যাওক। বাকী দৰ্জাকেইটাৰ চিলটো মই দেখাই দিওঁ। এখন দৰ্জা চিলবিলাক চাওক, দেখিছে কি ধুনীয়া হৈ আছে গাড়ী, একদম জেনুইন হৈ আছে। যোনে পাব মানে মজা গাড়ী এখন পাব আৰু, দেখিছে ধুনীয়া হৈ আছে। এইফালৰ পৰা দেখাই দিওঁ, এইফালৰ পৰা চাওক, দেখিছে গাড়ী ধুনীয়া হৈ আছে একদম। এইবিলাক চাওক, 4খন দৰ্জাই চিল আছে, সেইটো কাৰণে চিন্তা কৰিব নালাগে। এখন চাওক, এইবিলাক চাওক, চব চিল আছে, একো চিন্তা কৰিবলগীয়া নাই। ৱেগনাৰখন বুকিং হৈ গ'ল, মঙলদৈ দাদা এজনে বুকিং কৰিলে। চাওক ভিতৰবিলাক গাড়ী ষ্টাৰ্টত আছে, কিন্তু চাউণ্ড দেখিছে, চাউণ্ড একেবাৰে নাই। একদম নতুন গাড়ীৰ নিচিনা চাউণ্ড হৈ আছে মানে। যোনে পাব তাৰমানে গাড়ীখন বহুত ধুনীয়া পাব, সেইটোৱে কথা। গতিকে আহক চাওক, আৰু পচন্দ লাগিলে ডাইৰেক্টলি লৈ যাওক। নাম্বাৰটো দিয়া আছে, চিন্তা কৰিব নালাগে। বাই বাই। গতিকে আহক চাওক, ডাইৰেক্টলি যোগাযোগ কৰক। মেকানিক টেষ্ট কৰাই লৈ যাব পাৰে গাড়ী। জেনুইন চলিছে, 58,385 কিলোমিটাৰ বৰ্তমানলৈকে ৰানিং। গাড়ী বহুত ধুনীয়া হৈ আছে, চাউণ্ড একদম চাউণ্ড নাই গাড়ীৰ, নতুন গাড়ীৰ নিচিনা হৈ আছে। যোনে পাব ভাল গাড়ী পাব। ৱেগনাৰখন যে দেখাইছিলোঁ মই দেখাই আছোঁ বাৰু। ৱেগনাৰখন অলৰেডি বুকিং হৈ গ'ল, মঙলদৈৰ দাদা এজন আহি চালে, ভাল লাগিলে, বুকিং কৰাই দিলে। ফাইনেন্সৰ কাৰণে ফাইলটো দি দিছোঁ। এতিয়া ফাইনেন্সটো যদি এপ্ৰুভ হৈ যায় তো গাড়ী গুচি যাব, নহ'লে থাকিব। আৰু নহ'লে পিছত আপোনালোকে ফোন কৰি আছে বহুতে, তো মই একো কথা পাতিব পৰা নাই, কাৰণ ফাইলটো অলৰেডি দি দিয়া গৈছে। যদি কিবা কাৰণত কেঞ্চেল হয় তেতিয়া পাব, আৰু যদি যায়তো গ'লে আৰু। গতিকে সেইটোৱে, এইবিলাক গাড়ী আহিলে বেছি দিন নাথাকে। মাৰুতি চুজুকি গাড়ী চবেই জানেই, এল্টো K10টো আৰু ৱেগনাৰ এইবিলাক গাড়ীটো জানেই ৰিচেল কেনেকুৱা। গতিকে এইবিলাক গাড়ী বেমাৰো নাই, মবিল ডাউন দিব লাগে, চলাব লাগে, বাছ এইখিনি। গতিকে আহক চাওক, পচন্দ লাগিলে লৈ যাওক। মই আকৌ এবাৰ দেখাই দিছোঁ ভিতৰটো, দেখিছে কি ধুনীয়া হৈ আছে ভিতৰবিলাক চাওক।
চাউণ্ড দেখিছে, একদম চাউণ্ড নাই গাড়ী, বহুত ধুনীয়া হৈ আছে গাড়ী। আৰু এইফালেতো ছিট কভাৰখিনিও বহুত ধুনীয়া হৈ আছে, খালি আগৰ ছিটটো অকণমান ফাটা আছে, বাকী পিছৰ সকলোখিনি ধুনীয়া হৈ আছে গাড়ী। ঠিক আছে, বাই বাই, আই লাভ ইউ অল।